আর বিটিসি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ডৰ জৰিয়তে ককলাবাৰী ফাৰ্ম আৰু আমাৰ নেশ্যনেল হাইৱে NH 127A জড়িত হৈ থকা যি ৰাস্তা, এই ৰাস্তাত মোটামুটি 3-4 বছৰ আগৰ পৰাই এটা মানে দলংখন বয়া হৈ আহিছিল। আৰু আজি আমি শুভ আৰম্ভ কৰিছোঁ ইয়াতে 2023 আৰু 24 ফাণ্ডৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ডৰ দ্বাৰাই দি 1,78 লাখৰ আমি এটা দলং আজি শুভ আৰম্ভ কৰিছোঁ। আশা কৰোঁ এই দলঙৰ মাজেদি, কাৰণ বহুত লাভ হ'ব বুলি, কাৰণ আমাৰ ককলাবাৰী ফাৰ্মটো এটা এছিয়াৰ ভিতৰত এক সময়ত শ্ৰেষ্ঠ এটা চিট ফাৰ্ম আছিল এছিয়াৰ ভিতৰতে, আৰু সেইটো এতিয়া অৱশ্যে অলপ বিকল হৈ আছে। তথাপিও 6,868 বিঘাটো প্ৰতি বছৰে ৰাইজক যিহেতু চৰকাৰে লিষ্টত দিয়া যায়, 6,800 বিঘা খেতি কৰাৰ কাৰণে ৰাইজৰ যিখিনি সহায় সহযোগ, সেইটো ই ৰাস্তাইদি অহা যোৱা কৰা আছিল, যিহেতু সেইটো আমাৰ কাৰণে বহুত যথেষ্ট ভাল হ'ব বুলি মই ভাবোঁ। আশা কৰোঁ আগন্তুক দিনত ইয়াৰ দ্বাৰাই দি এই দলংটো হ'ল যিহেতু বিকল হৈ থকা যি ককলাবাৰী ফাৰ্ম, সেইটো বিটিচি চৰকাৰৰ তৰফৰ পৰা ভালদৰে হ'ব বুলি মই আশা কৰিছোঁ, আৰু ৰাইজৰ সহায় সহযোগ হ'ব বুলি ভাবি আছোঁ। নিৰ্বাচনটো আহে যাই থাকে, কিন্তু আমি নিৰ্বাচন হিচাপে সদায় প্ৰস্তুত হৈ আছোঁ, কাৰণ ৰাজনীতি পাৰ্টি যিহেতু, আৰু লগতে যিহেতু মই নিজে ভাবোঁ যে ৰাজনীতিটো এক্সট্ৰা, কিন্তু আমি সমাজখন কেনেকৈ আগুৱাই নিব লাগিব, উঠি অহা নতুন প্ৰজন্মৰ যিখিনি ড্ৰাগছৰ কথাটো আমি ক'ব লাগিব। আমাৰ যিখিনি পৰিস্থিতি আমাৰ অঞ্চলত, বিটিআৰ অঞ্চলত বা অসমত যি পৰিস্থিতি, সেই পৰিস্থিতিটো আমি যাতে ভালদৰে আগুৱাই নিব পাৰোঁ, সেইটোহে মোৰ নিজা হিচাপে মই ব্যক্তিগতভাৱে সেইটো বেছি চেষ্টা কৰোঁ। তথাপিও ৰাজনীতিৰ লগত জড়িত হৈ আছে যিহেতু, আমি আগন্তুক 2025 যি কাউন্সিলৰ নিৰ্বাচন, সেই নিৰ্বাচনৰ কাৰণে আমি প্ৰস্তুত সদায় চলাই আছোঁ, আৰু প্ৰস্তুতো আছোঁ, আৰু আশা কৰোঁ আগন্তুক দিনতো আমাৰ চৰকাৰে আহাটো একেবাৰে 100% আমি বুলি আমি মানে গেৰাণ্টি দিব পাৰোঁ। ইয়াৰ বিষয়ে আমাৰ হাইকমাণ্ড আছে, আমাৰ যিহেতু চেণ্ট্ৰেল টিম আছে, বা আমাৰ দলৰ সভাপতি ডাঙৰীয়া আছে, তেখেতে যিহেতু মিত্ৰ দলৰ যিখিনি প্লেন পলিচি, সেইটো তেওঁলোকে আলোচনা কৰিব। ইয়াৰ বিষয়ে মই মানে নকওঁ বুলি ভাবি আছোঁ, কাৰণ যিহেতু আমাৰ দলৰ হাইকমাণ্ড আছে।